অসম ৰাজ্যিক নিৰ্বাচনী বিষয়া এটা স্বতন্ত্ৰ বডি বিজেপিৰ হাতৰ পুতলা হৈ তেখেতসকলে এই কামবিলাক কৰিব নালাগে। ভয় ভাবুকি দি চাকৰি খাম বুলি ভাবুকি দি তেখেতসকলৰ হতুৱাই এনেকুৱা অনৈতিক কাম কৰাই আছে। 2 নম্বৰী কমপ্লেনাৰ প্ৰস্তুত কৰি সেইসকলৰ হতুৱাই জেনুইন ভোটাৰৰ নামত কমপ্লেইন কৰাইছে। এছাৰৰ সময়তো তেনেকুৱা 2 নম্বৰী কমপ্লেনাৰৰ হতুৱাই লাখ লাখ মানুহৰ নামত কমপ্লেইন কৰি তেখেতসকলক হিয়াৰিঙৰ ৰাস্তাত আনিছে, সব ৰুল ৰেগুলেশ্যন ভাইলেট কৰি। বিজেপিৰ যিটো ষড়যন্ত্ৰ আছিল, লাখে লাখে ভোট কাটি 1 নম্বৰী ভোট জেনুইন ভোটাৰ সকলৰ ভোট কাটি আৰু 2 নম্বৰী ভোট টুৰিষ্ট ভোটাৰ বিজেপিৰ ভোটাৰ অন্য ৰাজ্যৰ পৰা বা অন্য জায়গাৰ পৰা আনি ইনক্লুড কৰি তেখেতসকলে সন্মুখত আহি থকা নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে যিটো ষড়যন্ত্ৰ কৰিছে সেইফালে লৈ গৈ আছে। এতিয়া আমাৰ কথা হ'ল বিজেপি এই ধৰণৰ ষড়যন্ত্ৰ কৰিবই। বিজেপিৰ পৰা আপুনি ভাল ইয়াতকৈ বেছি ভাল আশা কৰিব নোৱাৰে। কিন্তু অসম ৰাজ্যিক নিৰ্বাচনী বিষয়া এটা স্বতন্ত্ৰ বডি বিজেপিৰ হাতৰ পুতলা হৈ তেখেতসকলে এই কামবিলাক কৰিব নালাগে। তেনেকুৱা ধৰণৰ কোনো কাম যাতে ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰসকল বা ৰাজ্যিক নিৰ্বাচনী বিষয়া তেখেতসকলে বিজেপিৰ জালত ভৰি দি তেখেতসকলে কৰা পৰিকল্পনা বাস্তৱায়িত নকৰে, তাৰ কাৰণে আমি তেখেতসকলক আহ্বান জনাইছোঁ। আৰু যদি তেনেকুৱা কৰে আমি নিশ্চিতভাৱে আইনৰ কাষ চাপিম, আইনৰ কাঠগড়াত তেখেতসকলক আমি থিয় কৰাবলৈ বাধ্য হ'ম। সেইফালে আমি চিন্তা চৰ্চা কৰি আছোঁ। বুথ লেভেল যিসকল অফিচাৰ আছে সেইসকলৰ ইচ্ছা নথকা সত্ত্বেও আমি বিভিন্ন জায়গাৰ পৰা খবৰ পাইছোঁ ইলেকশ্যন বিষয়া, ডিষ্ট্ৰিক্টৰ ইলেকশ্যন বিষয়া বা ADC যিসকল দায়িত্বত আছে এখেতসকলে বাৰবেলি তেখেতসকলক ইনষ্ট্ৰাকশ্যন দি ভয় ভাবুকি দি চাকৰি খাম বুলি ভাবুকি দি তেখেতসকলৰ হতুৱাই এনেকুৱা অনৈতিক কাম কৰাই আছে, যাৰ কাৰণে লাখ লাখ মানুহৰ ফৰ্ম 7 ফিল আপ কৰি ইতিমধ্যে তেখেতসকলৰ নামত নোটিছ জাৰি কৰিলে আৰু বিভিন্ন জায়গাত হিয়াৰিং চলি আছে। 2 নম্বৰী কমপ্লেনাৰ প্ৰস্তুত কৰি সেইসকলৰ হতুৱাই জেনুইন ভোটাৰৰ নামত কমপ্লেইন কৰাইছে, গাইডলাইন ভাইলেট কৰি। কমপ্লেনাৰ কোন হ'ব পাৰে সেইফালে কোনো দৃষ্টি দিয়া নাই। এজন কমপ্লেনাৰে কিমান কমপ্লেইন কৰিব পাৰে তাৰ প্ৰতি কোনো লক্ষ্য নিৰ্বাচনী বিষয়াসকলে কৰা নাই। গতিকে এই যে বিজেপি আৰু RSSে ষড়যন্ত্ৰমূলকভাৱে কোনোবা এজনৰ মানুহৰ নামত যেনেকুৱা NRCৰ সময়ত লুৰিণজ্যোতি গগৈ আৰু তেখেতসকলৰ সহযোগীয়ে এই NRCৰ সময়ত যেনেকুৱা 2 নম্বৰী কমপ্লেইন কৰিছিল, এতিয়া এছাৰৰ সময়তো তেনেকুৱা 2 নম্বৰী কমপ্লেনাৰৰ হতুৱাই লাখ লাখ মানুহৰ নামত কমপ্লেইন কৰি তেখেতসকলক হিয়াৰিঙৰ ৰাস্তাত আনিছে, সব ৰুল ৰেগুলেশ্যন ভাইলেট কৰি। অসম ৰাজ্যিক নিৰ্বাচনী বিষয়া এটা স্বতন্ত্ৰ বডি বিজেপিৰ হাতৰ পুতলা হৈ তেখেতসকলে এই কামবিলাক কৰিব নালাগে। ভয় ভাবুকি দি চাকৰি খাম বুলি ভাবুকি দি তেখেতসকলৰ হতুৱাই এনেকুৱা অনৈতিক কাম কৰাই আছে। 2 নম্বৰী কমপ্লেনাৰ প্ৰস্তুত কৰি সেইসকলৰ হতুৱাই জেনুইন ভোটাৰৰ নামত কমপ্লেইন কৰাইছে। এছাৰৰ সময়তো তেনেকুৱা 2 নম্বৰী কমপ্লেনাৰৰ হতুৱাই লাখ লাখ মানুহৰ নামত কমপ্লেইন কৰি তেখেতসকলক হিয়াৰিঙৰ ৰাস্তাত আনিছে, সব ৰুল ৰেগুলেশ্যন ভাইলেট কৰি। বিজেপিৰ যিটো ষড়যন্ত্ৰ আছিল, লাখে লাখে ভোট কাটি 1 নম্বৰী ভোট জেনুইন ভোটাৰ সকলৰ ভোট কাটি আৰু 2 নম্বৰী ভোট টুৰিষ্ট ভোটাৰ বিজেপিৰ ভোটাৰ অন্য ৰাজ্যৰ পৰা বা অন্য জায়গাৰ পৰা আনি ইনক্লুড কৰি তেখেতসকলে সন্মুখত আহি থকা নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে যিটো ষড়যন্ত্ৰ কৰিছে সেইফালে লৈ গৈ আছে। এতিয়া আমাৰ কথা হ'ল বিজেপি এই ধৰণৰ ষড়যন্ত্ৰ কৰিবই। বিজেপিৰ পৰা আপুনি ভাল ইয়াতকৈ বেছি ভাল আশা কৰিব নোৱাৰে। কিন্তু অসম ৰাজ্যিক নিৰ্বাচনী বিষয়া এটা স্বতন্ত্ৰ বডি বিজেপিৰ হাতৰ পুতলা হৈ তেখেতসকলে এই কামবিলাক কৰিব নালাগে। তেনেকুৱা ধৰণৰ কোনো কাম যাতে ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰসকল বা ৰাজ্যিক নিৰ্বাচনী বিষয়া তেখেতসকলে বিজেপিৰ জালত ভৰি দি তেখেতসকলে কৰা পৰিকল্পনা বাস্তৱায়িত নকৰে, তাৰ কাৰণে আমি তেখেতসকলক আহ্বান জনাইছোঁ। আৰু যদি তেনেকুৱা কৰে আমি নিশ্চিতভাৱে আইনৰ কাষ চাপিম, আইনৰ কাঠগড়াত তেখেতসকলক আমি থিয় কৰাবলৈ বাধ্য হ'ম। সেইফালে আমি চিন্তা চৰ্চা কৰি আছোঁ। বুথ লেভেল যিসকল অফিচাৰ আছে সেইসকলৰ ইচ্ছা নথকা সত্ত্বেও আমি বিভিন্ন জায়গাৰ পৰা খবৰ পাইছোঁ ইলেকশ্যন বিষয়া, ডিষ্ট্ৰিক্টৰ ইলেকশ্যন বিষয়া বা ADC যিসকল দায়িত্বত আছে এখেতসকলে বাৰবেলি তেখেতসকলক ইনষ্ট্ৰাকশ্যন দি ভয় ভাবুকি দি চাকৰি খাম বুলি ভাবুকি দি তেখেতসকলৰ হতুৱাই এনেকুৱা অনৈতিক কাম কৰাই আছে, যাৰ কাৰণে লাখ লাখ মানুহৰ ফৰ্ম 7 ফিল আপ কৰি ইতিমধ্যে তেখেতসকলৰ নামত নোটিছ জাৰি কৰিলে আৰু বিভিন্ন জায়গাত হিয়াৰিং চলি আছে। 2 নম্বৰী কমপ্লেনাৰ প্ৰস্তুত কৰি সেইসকলৰ হতুৱাই জেনুইন ভোটাৰৰ নামত কমপ্লেইন কৰাইছে, গাইডলাইন ভাইলেট কৰি। কমপ্লেনাৰ কোন হ'ব পাৰে সেইফালে কোনো দৃষ্টি দিয়া নাই। এজন কমপ্লেনাৰে কিমান কমপ্লেইন কৰিব পাৰে তাৰ প্ৰতি কোনো লক্ষ্য নিৰ্বাচনী বিষয়াসকলে কৰা নাই। গতিকে এই যে বিজেপি আৰু RSSে ষড়যন্ত্ৰমূলকভাৱে কোনোবা এজনৰ মানুহৰ নামত
যেনেকুৱা NRCৰ সময়ত লুৰিণজ্যোতি গগৈ আৰু তেখেতসকলৰ সহযোগীয়ে এই NRCৰ সময়ত যেনেকুৱা 2 নম্বৰী কমপ্লেইন কৰিছিল, এতিয়া SRৰ সময়তো তেনেকুৱা 2 নম্বৰী কমপ্লেইনৰ হতুৱাই লাখ লাখ মানুহৰ নামত কমপ্লেইন কৰি তেখেতসকলক হিয়াৰিঙৰ ৰাস্তাত আনিছে, চব ৰুল ৰেগুলেশ্যন ভাইলেট কৰি।